নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ঘৰৰ ভিতৰত খুমাই আমি শত্ৰুক মাৰিমগৈ, শত্ৰুক আমি কেতিয়াও বাচিবলৈ নিদিও, শত্ৰুক আমি বাচিবলৈ সময় নিদিও, এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঘৰৰ ভিতৰত খুমাই আমি শত্ৰুক শেষ কৰিম, শত্ৰুক আমি বাচিবলৈ সময় নিদিও, মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বায়ু সেনা, স্থল সেনা, নৌ সেনাক মই চেলুট জনাইছো, মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় সেনাই ইতিহাস ৰচনা কৰিলে, ভাৰতীয় সেনাক লৈ আমি গৌৰৱ কৰো, মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ কঁকাল ভাঙি পেলালে ভাৰতীয় সেনাই। ভাৰতৰ ওপৰত কোনোবাই আক্ৰমণ কৰিলে সেই শত্ৰু ধ্বংস হ'ব। ভাৰতীয় সেনাই নিউক্লিয়াৰৰ ভয় দেখুওৱা শত্ৰুৰ অৱস্থা কাহিল কৰি পেলালে। দশক ধৰি ভাৰতীয় সেনাৰ পৰাক্ৰমৰ চৰ্চা চলি থাকিব। ভাৰত মাতা কি জয়, প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ মাটিৰ লগত মিহলি কৰি দিয়া হ'ল সন্ত্ৰাসবাদীৰ ঘাটি। ভাৰতীয় সেনাৰ পৰিক্ৰম আৰু শক্তিৰ বাবে সফল হ'ল অপাৰেচন সিন্দুৰ। আদমপুৰৰ বায়ু সেনা চাউৰিৰ পৰা উদাত্ত ভাষণ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ হৈছে গৌৰৱ গগৈ। ফিতাহীমৰা অখিল গগৈ গৃহ পঞ্চায়ততে পৰাজয় হ'ল, এই মন্তব্য কৰিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ হৈছে গৌৰৱ গগৈ, মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ফিতাহীমৰা অখিল গগৈ গৃহ পঞ্চায়ততে পৰাজয় হ'ল। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ মূল কাৰণ হৈছে গৌৰৱ গগৈ। যোৰহাটৰ পৰা সাংসদ হোৱা গৌৰৱ গগৈ আজিলৈকে এখন অনুষ্ঠানত গৈ পোৱা নাই, এটা অনুষ্ঠানকো আৰ্থিক সাহায্য দি পোৱা নাই বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ফিতাহীমৰা অখিল গগৈয়ে মৰিয়নিৰ নিজৰ ঘৰৰ পঞ্চায়ততে নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাব নোৱাৰিলে। গৌৰৱ অখিলক কঠোৰ সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজি সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক হৈছে আৰু 20 গৰাকী শিক্ষাৰ্থীসহ 2জন শিক্ষকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। 20 শিক্ষাৰ্থীসহ 2জন শিক্ষকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ঘটনাত আহত হৈছে আন 50টা শিশু। ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চাগিয়াঙত এখন বিদ্যালয়ত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। জুণ্টা মিলিটাৰীয়ে স্বীকাৰ কৰিছে বিস্ফোৰণৰ দায়িত্ব। টাবিয়ান টাউনশ্বিপ এলেকাৰ এখন গাঁৱত এই বিস্ফোৰণ সংঘটিত হৈছে। ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক সংঘটিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পাকিস্তানক সমৰ্থন কৰা শুকুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তান জিন্দাবাদ কোৱা শুকুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানী সমৰ্থক শুকুৰ আলীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পাকিস্তান জিন্দাবাদ কোৱা শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰঙাপৰাৰ পৰা গ্ৰেপ্তাৰ হৈছে শুকুৰ আলী। ৰঙাপৰাৰ পৰা শুকুৰ আলীক আৰক্ষীয়ে এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰ আলীয়ে ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ বুলি এটা পোষ্ট দিছিল, সমৰ্থন কৰিছিল পাকিস্তানক, আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে, আৰক্ষীৰ জালত পৰিছে শুকুৰ আলী। ৰঙাপৰাৰ 1 নম্বৰ আমিন গাঁৱত ঘৰ হৈছে শুকুৰ আলীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও কৰিছিল তাচ্ছিল্যসূচক মন্তব্য। পাকিস্তানক সমৰ্থন কৰি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তাচ্ছিল্যসূচক মন্তব্য কৰি অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী শুকুৰ আলীয়ে। শুকুৰ আলী ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ বুলি পোষ্ট দিছিল, আৰু তাৰ পাছতে আৰক্ষীয়ে এইগৰাকী শুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ধুবুৰীত কংগ্ৰেছৰ উত্থান দেখিবলৈ পোৱা গৈছে। পিছ পৰিলে এবাৰ AIUDF ধুবুৰীত কংগ্ৰেছে দেখুৱাইছে চমক। ধুবুৰীত 20টা জিলা পৰিষদৰ 10টা দখল কৰিছে কংগ্ৰেছে। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ইপিনে কংগ্ৰেছে 62টা আঞ্চলিক পঞ্চায়ত সদস্য পদ দখল কৰিছে। জিলা পৰিষদৰ 20টা পদৰ ভিতৰতে
জিলা পৰিষদৰ 20টা পদৰ ভিতৰতে কংগ্ৰেছে 10টা দখল কৰিছে, বিজেপিয়ে 5টা দখল কৰিছে। লগতে এবাৰ এআইইউডিএফে 3টা, ৰাইজৰ দলে 1টা আৰু নিৰ্দলীয় 1টা দখল কৰিছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে শাহিদ কুট্ৰাই আৰু আদনান শৰীফদাৰ। জম্মু কাশ্মীৰত সেনাৰ হাতত নিহত হৈছে 2 সন্ত্ৰাসবাদী। 2 সন্ত্ৰাসবাদীক চিনাক্তকৰণ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ এটা ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। জম্মু কাশ্মীৰত সেনাৰ হাততে নিহত হৈছে 2 সন্ত্ৰাসবাদী। 2 সন্ত্ৰাসবাদীক চিনাক্তকৰণ কৰা হৈছে শাহিদ কুট্ৰাই আৰু আদনান শাফিদাৰ। শাহিদ কুট্ৰাই 8 এপ্ৰিলত ডেনিছ ৰিজৰ্টত সংঘটিত হোৱা গুলীচালনা কাণ্ডত জড়িত আছিল। 18 মেত চুপিয়ানৰ হিৰপুৰাত বিজেপিৰ সৰপঞ্চক হত্যা কৰা ঘটনাৰ লগত জড়িত আছিল শাহিদ কুট্ৰাই। আদনান শাফিদাৰ 18 অক্টোবৰত চেপিয়ান ৱাছিত শ্ৰমিকক হত্যাৰ সৈতে জড়িত আছিল আৰু বৰ্তমানেও এটা সন্ত্ৰাসবাদী পৰিচয় উদ্ধাৰ হোৱা নাই। সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীত নিহত হৈছিল 3টাকৈ সন্ত্ৰাসবাদী। ভাৰতৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান বৰ্তমানেও অব্যাহত আছে। আন এটা ডাঙৰ খবৰ হৈছে মোদীৰ 10টা ধমক, এবাৰ কম্পমান পাকিস্তান। আকৌ হ'ব যুদ্ধ। 10টা ধমকেৰে পাকিস্তানক আইনা দেখুৱালে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অপাৰেশ্যন সিন্দুৰ দেশৰ কোটি কোটি লোকৰ ভাৱনাৰ প্ৰতীক। সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে নহয় বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পানী আৰু তেজ একেলগ নহয়। সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগ নহয়। ভাৰতে কথা পাতিলে কেৱল সন্ত্ৰাসবাদক লৈ কথা পাতিব। ভাৰতে কথা পাতিলে কেৱল পিঅ'কে লৈ কথা পাতিব। সন্ত্ৰাসবাদো আমাৰ ভগ্নীৰ শৰীৰ সিন্দুৰ মুচি পেলাইছিল আৰু সন্ত্ৰাসবাদো আমাৰ ভগ্নীৰ শৰীৰৰ সিন্দুৰ মুচি পেলাইছিল। আমি সন্ত্ৰাসবাদ শেষ নকৰা পৰ্যন্ত স্তব্ধ নহওঁ বুলি মন্তব্য। অপাৰেশ্যন সিন্দুৰ এতিয়াও শেষ হোৱা নাই। অপাৰেশ্যন সিন্দুৰ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰিলে। পাকিস্তানে কেতিয়াও ভবা নাছিল ভাৰতে এনে সিদ্ধান্ত ল'ব। ভাৰতৰ আক্ৰমণত সন্ত্ৰাসবাদীৰ মনোবলো তছনছ হ'ল, মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক বৃহৎ ঘোষণা কৰিছে। প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব বুলি মন্তব্য দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনৰ পাছতে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমবাৰলৈ প্ৰদান কৰা হ'ব মুছলমানৰ জাতিৰ অধিকাৰ। সলনি হৈছে ৰাজ্যৰ মুছলমান সমাজ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানে। আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। এটা ব্ৰেকিং নিউজ। মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জহলাৰ পৰিচয় লিখিব পাৰিব মুছলমানে। মুছলমানলৈ জাতিৰ স্বীকৃতি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ঘোষণা হ'ল CBSEৰ ৰিজাল্ট। এই মুহূৰ্তত এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। দ্বাদশ শ্ৰেণীৰ CBSEৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে 88.39%। উত্তীৰ্ণৰ শীৰ্ষস্থান দখল কৰিছে ছাত্ৰীয়ে। উত্তীৰ্ণৰ শীৰ্ষস্থান ছাত্ৰীয়ে দখল কৰিছে আৰু ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 91.52%। এই মুহূৰ্তত ডাঙৰ খবৰ, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 85.12%। এবাৰ ঘোষণা কৰা হৈছে CBSEৰ ৰিজাল্ট। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ। আদমপুৰত এবাৰ শক্তি দেখুৱাইছে ভাৰতে। প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ। আদমপুৰত শক্তি দেখুৱাইছে ভাৰতে। আদমপুৰ এয়াৰবেছত গৈ ভাৰতে দিছে ভাৰত মাতা কি জয় ধ্বনি। এই মুহূৰ্তত সংবাদ মেল পাতি দাঙি ধৰিছিল মিছা তথ্য। এবাৰ অপাৰেশ্যন সিন্দুৰৰ পাছত আজি আদমপুৰত গৈ প্ৰধানমন্ত্ৰীয়ে উদঙাই দিলে পাকিস্তানৰ চৰিত্ৰ। আদমপুৰ এয়াৰবেছলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে বায়ু সেনাক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সশস্ত্ৰ বাহিনীৰ বন্দে মাতৰম ভাৰত মাতা কি জয় ধ্বনি দিয়া পৰিলক্ষিত হৈছে। আদমপুৰ এয়াৰবেছৰ পৰাই পাকিস্তানক পুনৰ সকিয়নি ভাৰতৰ।
আন এটা খবৰ হৈছে প্ৰথমটো পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিয়ে অসমৰ আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে এক চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। মাত্ৰ সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰি দলটোৱে উজলি নামনি বৰাক উপত্যকা আৰু অসম উত্তৰ অসম সকলোতে পঞ্চায়ত নিৰ্বাচনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে। দলটোৱে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি 12 মেৰ নিশালৈকে ৰাইজৰ দলে 3খন জিলা পৰিষদ 19টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু 224টা গাঁও পঞ্চায়তৰ সদস্য পদ দখল কৰিবলৈ সক্ষম হৈছে। আঞ্চলিক দলটোৱে এতিয়ালৈকে জয়লাভ কৰা 3খন জিলা পৰিষদৰ আসন হ'ল লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত পাভ জিলা পৰিষদ, দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ চামটিলা অপৰিয়া জিলা পৰিষদ, ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ 13 নম্বৰ মহামায়া জিলা পৰিষদ। এতিয়াও সকলো জিলা পৰিষদৰ ভোট গণনা শেষ হোৱা নাই বাবে দলটোৱে অধিক আসন লাভ কৰাৰ সম্ভাৱনাও নথকা নহয়। আনহাতে এই বাতৰি লিখাৰ পৰলৈকে ৰাইজৰ দলে অসমৰ বিভিন্ন জিলাত 19খন আঞ্চলিক পঞ্চায়তৰ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে এখন ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী